আইতা ঢুকুৱা আজি 10 দিনেই হ'ল। 10 দিনত দহাকাজ আৰু আমাৰ আহোমৰ পৰম্পৰা অনুযায়ী 11 দিনত সবাহ। 10 দিনৰ দিনা ৰাতিপুৱাতেই দদাইদেউসকলৰ ব্ৰত ভাঙিবৰ কাৰণে মুণ্ডন কৰা হৈছে। এখন গাঁৱৰ যিটো পৰিৱেশৰ মাদকতা, সেই মাদকতা আন পৰিৱেশৰ মাজত পোৱা নাযায়। সেয়া লাগে গাঁৱৰ কোনো এটা অনুষ্ঠানত গাঁৱৰ সকলো মহিলাই একত্ৰিত হৈ মাহ প্ৰসাদ ধুৱাই হওক বা যুৱক যুৱতীসকলে নিজৰে কৰ্ম বুলি সকলো কামতে লাগি ভাগি দিয়া। সকলো পানীৰে জন্মিলে মৃত্যু হয় আৰু আমাৰ আইতাৰ বয়স 90ৰো ঊৰ্ধত। তেখেত বহু বছৰৰ পৰা বেমাৰত ভুগি বিচনাত পৰি আছিল আৰু এই মৃত্যু তেখেতৰ কাৰণে এক মুক্তিৰ পথ। আৰু তেখেতৰ মৃত্যুত আমি সকলো মৰ্মাহত। কিন্তু পৰিয়ালৰ কোনো এটা অনুষ্ঠানে পৰিয়ালটোক সম্পূৰ্ণ কৰি তোলে। কিয়নো কৰ্মসূত্ৰেই হওক বা দূৰণিবতীয়া পথেই হওক, পৰিয়ালৰ সকলো সদস্য সকলো সময়তে একগোট হ'ব নোৱাৰে। এই অনুষ্ঠানসমূহেই যিসমূহ অনুষ্ঠানত সকলো পৰিয়ালৰ সদস্য একগোট হৈ ইজনে সিজনৰ সুখ দুখৰ কথা পাতিব পৰা যায়। এতিয়াৰ পৰা প্ৰায় 35-40 বছৰ পূৰ্বেই তেখেতলোক কৰ্মসূত্ৰেই হওক বা স্থানান্তৰিত হৈ লখিমপুৰ ধেমাজিৰ বাসিন্দা হ'ল। এনেধৰণৰ কিছুমান বিশেষ অনুষ্ঠানতহে পৰিয়ালৰ সকলো সদস্য একগোট হোৱা দেখা যায়। ইয়াৰ প্ৰায়বোৰ মুখেই আমাৰ কাৰণে সম্পূৰ্ণ অচিনাকি। হ'লেও কিন্তু অন্তৰৰ যিটো মৰম সেয়া অতুলনীয়। সেয়া লাগে জা-জুৱলিখিনিৰ মৰম, বৰজনাকক সন্মান আৰু দেউৰেকক চেনেহ। বোলে ভকতৰ হাতৰ সিদ্ধ অমৃত সম। দহা আৰু সবাহ যোৱাৰ পাছত আহে ভোজ। আমাৰ অনাসংগ ভকতসকলে কেনেদৰে সিদ্ধ ৰন্ধন কৰে, কেনেধৰণৰ ব্যঞ্জন প্ৰস্তুত কৰে আমি আজি তাকে চাওঁ আহক। ৰাতিপুৱাই গাঁৱৰ সকলো মহিলা জীয়ৰী আহি এনেদৰে শাক পাচলি কাটিবলৈ আৰম্ভ কৰি দিয়ে। ইয়াত আছে ৰং ধেমালি, আনন্দ ফূৰ্তি। এইফালে ভকতেও লাহেকে চৌখা পাতিলেই। আমাৰ ভকতসকল আকৌ মৎস্যভোজী। আজি আমাৰ ভোজৰ মুখ্য ব্যঞ্জন হ'ল মাছৰ জোল। লগতে মাছৰ মাথা আৰু মাছৰ কণীৰে এয়া জলকীয়া ভাজি হ'ব। মাছ শাক পাচলি ধুৱে মানে এইফালে দাইলত উতলেই আহিল। আমাৰ ভকতসকল কিন্তু দেখাতহে বুঢ়া, কামত কিন্তু বৰ খৰতকীয়া। জলকীয়া কি কি আছে? ইয়াত বেঙেনা আছে, বেঙেনা, মাছৰ মূৰ আছে, তাৰপৰা বেঙেনা, তাৰপৰা এইটো হ'ল আলু বুট দাইল। আলু বুট দাইল, আকৌ এইটো ৰঙালাও চয়াবিন। দাইল ভাজিও হ'ল আৰু এইফালে মাছ ভাজিও হ'ল। দেখিছেনে বাৰু কেনেদৰে ৰঙাকৈ খাওঁ লগাকৈ বাহু মাছৰ পিছসমূহ ভাজিছে? পাবগেনে বাৰু কেনেবাকৈ কোনোবা মাষ্টাৰ চেফে ভকতসকলক পাত্তা? আৰু তাকে দেখি আপোনালোকেও লোভৰ পানী নেপেলাব। এয়া কেৱল ভকতসকলৰ কাৰণেহে। আপোনালোকৰ কাৰণেও মহিলাসকলে এক্সট্ৰাকৈ বনাইছে, কিয়নো ভকতসকলে ইমান সোপা মানুহৰ কাৰণে বনাব নোৱাৰে। এয়া মহিলাসকলে জুইৰ ওচৰত টেঙাৰ জুতি লৈ মাছৰ তৰকাৰী বনাইছে। ৰন্ধা বঢ়াও সম্পূৰ্ণ হ'ল আৰু এয়া গিৰিহঁতে হস্তাংগেৰে প্ৰণিপাত জনাই ভকতসকলক সিদ্ধ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। আৰু এয়া হৈছে আজি সিদ্ধভাগীৰ ফাইনেল লুক। আৰু এনেদৰে গাঁৱৰ সকলো লোকে খাই বৈ হোৱাৰ পাছত গিৰিহঁতে ভকতসকলক বিদায় সেৱা জনাইছে।